নমস্কাৰ মই আছো আপোনালোকৰ ডিজিটেল মিত্ৰ আপোনালোকে বাৰু ঘৰত এটা ৱাইফাই লগাম বুলি ভাবি আছে নেকি যদি ৱাইফাই লগাম বুলি ভাবি আছে আপোনাৰ বাবে জিঅ'ই লৈ আহিছে এটা সুন্দৰ সুযোগ আপুনি ফ্ৰী অফ কষ্ট লগাব পাৰিব ঘৰত এটা ৱাইফাই মানে জিঅ'ৰ এয়াৰ ফাইবাৰ লগতে আপুনি 50 দিনৰ ফ্ৰী টাইলো পাব মানে আপুনি 50 দিনৰ কাৰণে কোনো পইচা দিব নালাগে আৰু যদি 50 দিনৰ ভিতৰত আপোনাৰ পছন্দ নহয় তেতিয়াহ'লে আপুনি এটো ৰিটাৰ্ণো কৰি দিব পাৰিব কোনো পইচা আপুনি এক্সট্ৰা পেমেন্ট কৰিবলগীয়া নহয় এই ভিডিঅ'টোত আজি মই সকলো কথা ডিসকাস কৰিম কেনেদৰে আপুনি এই অফাৰটো ক্লেম কৰিব পাৰিব আৰু আপোনালোকে যদি বিচাৰে এয়াৰ ফাইবাৰে অসমৰ গাঁও অঞ্চলত স্পীড কেনেকুৱা দিয়ে কি ডিভাইস দিয়ে কেনে ধৰণে কানেকচন কৰিব পাৰি তেতিয়াহ'লে মোক কমেন্টত কমেন্ট কৰিব তাৰ ওপৰতো মই এটা আপোনালোকক ৰিভিউ ভিডিঅ' বনাই দিম সকলো ডিভাইস যেহেতু মোৰ ওচৰত আহি পাই গৈছে গতিকে মই তাৰ ওপৰতো আপোনালোকক এটা ৰিভিউ ভিডিঅ' বনাই দিব পাৰিম কি ডিভাইস দিয়ে কেনেদৰে কানেকচন কৰিব লাগে কেনেকুৱা স্পীড দিয়ে সকলোখিনি এতিয়া আহিছো এই অফাৰটো কেনেধৰণে ক্লেম কৰিব আপোনাৰ ঘৰত জিঅ'ৰ 5G নেটৱৰ্ক পাব লাগিব এই অফাৰটো ক্লেম কৰিবৰ কাৰণে যদি এপ্ৰিল মাহৰ ভিতৰত বা এই চলি থকা সপ্তাহটোতেই হওক বা এপ্ৰিল মাহৰ ভিতৰত হওক যদি আপুনি জিঅ' সিমত 299 বা তাতকৈ ওপৰ ৰিচাৰ্জ কৰিছে তেতিয়াহ'লে এই অফাৰটো আপুনি ক্লেম কৰিব পাৰে অফাৰটো ক্লেম কৰাৰ প্ৰচেছটো এনে ধৰণৰ আপোনাৰ মোবাইলৰ পৰা 6008 এই নাম্বাৰটো ডায়াল কৰি দিব একবাৰ নাম্বাৰটো ভালকৈ চাই ল'ব 6008 যেতিয়া ডায়াল কৰি দিব অটোমেটিক ফোনটো কাট খাই গুচি যাব আৰু লগতে এটা হোৱাটছআপতো আৰু নৰ্মেল মেছেজতো এটা মেছেজ আহিব আপুনি হোৱাটছআপতো কৰিব পাৰে নৰ্মেল মেছেজতো কৰিব পাৰে মেছেজটোত ক্লিক কৰি ক্লেইম অফাৰ বুলি এটা অপচন থাকিব তাত ক্লিক কৰি দিব ক্লেইম অফাৰ গৈ ইয়াতে মোবাইল নাম্বাৰটো এড কৰিবলৈ আহিব যেটো মোবাইল নাম্বাৰত আপোনাৰ ৰিচাৰ্জটো কৰা আছিলে সেই মোবাইল নাম্বাৰটো ইয়াতে এড কৰি পেলাই জেনেৰেট ওটিপিত ক্লিক কৰি দিব তেতিয়া এটা মেছেজ ওটিপি আহিব ওটিপিটো ইয়াত ফিল আপ কৰি প্ৰসিড কৰি দিব প্ৰসিড কৰিলে ইন্টাৰফেসটো খোল খাব ইয়াতে অকমান তললৈ আহিলে দেখিব জিঅ' এয়াৰ ফাইবাৰ তাতে তলতে ক্লেইম অফাৰ বুলি থাকিব তাতে ক্লিক কৰি দিব কিবা যদি পাৰমিশন আহে পাৰমিশনখিনি দি দিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো লিখিব লাগিব লগত যেটো এৰিয়াত আপুনি এয়াৰ ফাইবাৰটো বহাব তাৰ পিন কোডটো দি দিব ইয়াৰ পৰা ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব লাগিব ইংলিশটো সিলেক্ট কৰি ল'ব ইয়াতে আপোনাৰ এড্ৰেছটো লিখিব লাগিব এড্ৰেছটো কেতিয়াবা নললে তাৰ তলতে ইউজ কাৰেন্ট লোকেশন বুলি মেপৰ অপচন এটা থাকে তাতে ক্লিক কৰি পেলাই আপোনাৰ ঘৰৰ লোকেশনটো মেপৰ পৰা সিলেক্ট কৰি দিব তাৰ তলত আপোনাৰ হাউস নম্বৰটো লিখিবলৈ আহিব হাউস নম্বৰটো লিখি লাষ্টত আপোনাৰ নামটো লিখি দিব লিখি নেক্সট কৰি দিব নেক্সট কৰিলে কেতিয়াবা কিবা এটা এৰৰ আহি পেলাই মেপখন খুলি যায় তেতিয়া মেপৰ পৰা আপোনাৰ লোকেশনটো সিলেক্ট কৰি পেলাই কনফাৰ্মত ক্লিক কৰি দিব যেটো লোকেশনত এয়াৰ ফাইবাৰটো বহাব ইয়াৰ পিছত আকৌ এটা ওটিপি আহিব ওটিপিটো ফিল আপ কৰি দিব তেতিয়া এই ইন্টাৰফেসটো খোল খাব ইয়াতে দুটা থাকিব কনফাৰ্ম ইন্টাৰেষ্ট RS0 আৰু তলত থাকিব ইমিডিয়েট বুকিং 1111 বুলি থাকিব আপুনি কনফাৰ্ম ইন্টাৰেষ্ট RS0 ত ক্লিক কৰিব ভুলতে তলটোত ক্লিক কৰি নিদিব তলটোত ইমিডিয়েট বুকিং হয় কিন্তু 1100 ভৰিব লাগিব 1111 টকা ভৰিব লাগিব গতিকে আপুনি কনফাৰ্ম ইন্টাৰেষ্ট RS0 টোত ক্লিক কৰি দিব তেতিয়া এটা ৰিকুৱেষ্ট ৰিসিভ হৈ যাব ৰিকুৱেষ্ট নাম্বাৰ এটো স্ক্ৰিনশ্বট কৰি ৰাখি দিব ইয়াৰ পিছত আপোনাৰ 24 ঘণ্টাৰ পিছত এটা গোল্ড পাছ জেনেৰেট হয় ঠিক আছে যদিও 24 ঘণ্টা বুলি কয় কিন্তু 24 ঘণ্টা নহয় টাইম বেছি লাগি যায় আপুনি 2 দিন 3 দিন বা 5 দিন মানো ৰ'ব লগিয়া হ'ব পাৰে এনেকৈ এটা মেছেজ আহিব কনফাৰ্ম হৈ যোৱাৰ পিছত আৰু এটা বুকিং নম্বৰো থাকিব আপুনি 4-5 দিন মান যেতিয়া ওয়েট কৰিব ওয়েট কৰাৰ পিছতহে মোৰটো এসপ্তাহৰ বেছিয়ে লাগি গ'ল তাৰ পিছতহে বস্তুটো জেনেৰেট হ'ল মানে গোল্ড পাছটো জেনেৰেট হ'ল
গ'ল্ড পাছটো জেনেৰেট হ'লনে নাই চাবৰ কাৰণে মই ডেছক্ৰিপশ্যনত এটা লিংক দি থৈ দিম। সেই লিংকটোত ক্লিক কৰি পেলাই অকণমান দেৰি ৱেইট কৰিলে এই ইণ্টাৰফেচটো খোল খাব। ইয়াতে আপুনি মোবাইল নম্বৰটো দি জেনেৰেট OTPত ক্লিক কৰি দিব। ইয়াতে এটা OTP আহিব, OTPটো ফিল আপ কৰি পেলাই প্ৰচিড কৰি দিব। যদি আপোনাৰ গ'ল্ড পাছ জেনেৰেট হৈ যায় এনেধৰণৰ এটা কুপন কোড পাব। এই কুপন কোডটো স্ক্ৰীনশ্বট কৰি ৰাখি থ'ব। ইয়াৰ পিছত সেই দিনাখনে বা 2 বা এদিনৰ ভিতৰতে অফিচৰ পৰা ফোন আহিব, জিঅ' অফিচৰ পৰা ফোন কৰিব আৰু তেওঁলোকে কেতিয়ালৈ লগাই কি কৰে তেওঁলোকে সকলো তাতে ফোন কৰি ক'ব আৰু আপোনাৰ জেগাটোত আহি 5G এভেইলেবল আছে নে নাই চেক কৰিব। চেক কৰি যদি এভেইলেবল হৈ যায় তেতিয়া আপোনাক ফাইবাৰটো বঢ়াই দিব ফ্ৰী অফ কষ্ট। কিন্তু মই ইমান ইজিকৈ কৈ দিছোঁ যদিও এই ফাইবাৰটো যেতিয়ালৈকে বঢ়াবলৈ আহে তেতিয়ালৈকে বহুত সময় লাগি যায়। মোক টোটেল ফাইবাৰটো বঢ়োৱালৈকে 15 দিনমান সময় লাগি গ'ল। যেতিয়াবা মই এপ্লাই কৰিছিলোঁ তেতিয়াবা 15 দিনমানৰ পিছতে বঢ়ালে ফাইবাৰটো। এনেধৰণে আপোনালোকেও ফ্ৰী এয়াৰ ফাইবাৰ এটা বঢ়াব পাৰে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।